অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈক আক্ৰমণ বন্ধুসকল আৰু এই আক্ৰমণ কোনো ধৰণৰ অস্ত্ৰে নহয় আৰু এই আক্ৰমণৰ স্থলী এটা নিউজ চেনেলৰ এটা মজিয়া আৰু এই নিউজ চেনেলৰ মজিয়াত তিনিজনকৈ সাংবাদিকে চলাই গ'ল আক্ৰমণ লুৰিণজ্যোতি গগৈক আৰু এই আক্ৰমণৰ অস্ত্ৰ হ'ল প্ৰশ্ন তিনিজনকৈ সাংবাদিক একত্ৰিত হৈ পেলাই এটা কৰি গ'ল প্ৰশ্ন লুৰিণজ্যোতি গগৈ আৰু বন্ধুসকল আপোনালোকেতো জানে যে লুৰিণজ্যোতি গগৈৰ কণ্ঠ এক মুক্ত কণ্ঠ যি কণ্ঠৰ আঁৰত লুকাই আছে বহুত কিবা কিবি তিনিজনকৈ সাংবাদিকে কৰি যোৱা প্ৰশ্নৰ প্ৰত্যুত্তৰ লুৰিণজ্যোতি গগৈয়ে অকলে স্পষ্টভাৱে আৰু উদাত্ত কণ্ঠেৰে প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে গতিকে আহক বন্ধুসকল সাংবাদিকসকলে লুৰিণজ্যোতি গগৈক কি প্ৰশ্ন কৰিছিল আৰু এই প্ৰশ্নৰ প্ৰত্যুত্তৰ লুৰিণজ্যোতি গগৈয়ে কেনেকুৱা ধৰণেৰে দিছিল এই সম্বন্ধে জানিবৰ বাবে মই আপোনালোকক এটা ভিডিঅ' দেখুৱাবলৈ গৈ আছোঁ আৰু ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে লুৰিণজ্যোতি গগৈৰ জীৱনত ঘটি যোৱা বহুতো নজনা কথা আপোনালোকে জানিবলৈ সক্ষম হ'ব কিন্তু আপুনিওতো বিশ্বাসঘাতক যি কংগ্ৰেছৰ বিজেপিৰ কথাটো কৈ আছে নহয় যি কংগ্ৰেছৰ বিজেপি আৰু বিজেপি প্ৰবক্তাৰ দৰে ক'ব খুজিছে নহয় যি আমি ৰাইজে যিখিনি কথা ক'ব খুজিছে সেইখিনি আমি এইখিনি ৰাইজে সকলে মৰম কৰিছে আদৰি লৈছে আশীৰ্বাদ নাই মোৰ প্ৰশ্নটো শেষ হোৱা নাই জ্যেষ্ঠ মাতৃসকলৰ মৰম আশীৰ্বাদ প্ৰশ্নটো শেষ হোৱা নাই মোৰ প্ৰশ্নটো শেষ হোৱা নাই মই প্ৰশ্নটো কৰি লওঁ তাৰপিছত আপুনি উত্তৰটো দিব যি দীপাংকনাথে বিজেপিত যোগদান কৰাৰ পিছত আপুনি বিশ্বাসঘাতক প্ৰতাৰক বুলি কৈছে কিন্তু ওৰেটো জীৱন আপোনাৰ যি সংগ্ৰামী সত্তা জাতীয়তাবাদী যি চিন্তাধাৰা আছিল আপুনি কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আপুনি প্ৰতিবাদ কৰিছিল আপুনি মুক্ত কণ্ঠে সদৌ ছাত্ৰ সন্থাত থাকোঁতে আপুনি মন্তব্য কৰিছিল কংগ্ৰেছৰ বিৰুদ্ধে সেই কংগ্ৰেছৰ লগত এটা ছাতিৰ তলতে আপুনি নিৰ্বাচন খেলাৰ পিছত ৰাইজেও কিন্তু আপোনাক বিশ্বাসঘাতক বুলি কৈছে বিজেপিয়ে বুলি কোৱা মই বিজেপিৰ প্ৰবক্তাৰ হিচাপে আপোনাক প্ৰশ্নটো সোধা নাই আপুনি মোক যদিও কিন্তু মই ৰাইজে যিটো কথা ক'ব খুজিছে যে কংগ্ৰেছৰ লগত এটা ছাতিৰ তলতে আপুনি প্ৰশ্নটো দিবলীয়া হ'ব চক প্ৰথম কথাটো হৈ গ'ল যে ৰাজনীতি যিবোৰ দলে কৰিছে বা যিসকল শাসনত আহিছে তেওঁলোকৰ বিৰুদ্ধে মাত মতাটো প্ৰতিষ্ঠান বিৰোধী স্থিতি গ্ৰহণ কৰাটো সংগ্ৰামী যিকোনো মানুহৰ এটা স্বভাৱজাত এইটো চৰিত্ৰ কিন্তু হোৱাটো প্ৰয়োজন যি নহয় যি চৰকাৰক তৈল্যমৰ্দন কৰে তেতিয়া গম পাব লাগিব যে তাত গোটেই সংগ্ৰামী ধাৰাটোত কিছু প্ৰশ্নবোধক আছে আৰু আমাৰ আদৰ্শগত সংঘাতৰ দ্বন্দ্বটো আছেই অনস্বীকাৰ্য ভূপেন বৰুৱা কাষত বহুৱাই আৰু কাষত বাওঁপন্থী কোনোবাক বহুৱাইও কম যে জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ লগত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছ বিজেপি আৰু বাওঁফালে বাওঁপন্থী শক্তিৰ আমাৰ আকাশ পাতাল পাৰ্থক্য আদৰ্শগত আৰু দাৰ্শনিক দ্বন্দ্ব আছে আৰু থাকিব আজি এই পৰিস্থিতিত আমি কিয় তেওঁলোকৰ লগত সহাৱস্থান কৰিব লগা হৈছে কাৰণটো এইটোৱেই যে দেশ বচাব লাগে গণতন্ত্ৰ বচাব লাগে হয় দুৰ্নীতি ভ্ৰষ্টাচাৰ কংগ্ৰেছেও কৰিছিল কিন্তু বিজেপিৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ সিন্ডিকেট ৰাজ কমিশ্যন ৰাজৰ যিটো ভয়াৱহতা আৰু জাতিক অন্যায় কৰা অন্যায়ৰ যিটো গভীৰতা যিটো এইটো অত্যন্ত বেছি এইটো আমি বিশ্লেষণ বিভিন্ন সময়ত কৰিছোঁ আৰু সেইকাৰণে আজি বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে দেশৰ গণতন্ত্ৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ বা দেশৰ গণতান্ত্ৰিক স্বতন্ত্ৰ অনুষ্ঠানসমূহক ন্যায় দিবৰ কাৰণে আমি এটা স্থিতি লোৱা প্ৰয়োজন আৰু যাতে কোনো কাৰণতে নিৰ্বাচনী অংকত ভোট বিভাজন নহয় তাৰ কাৰণে স্থিতি মই ঠিকে কৈছে আপুনি আজিৰ তাৰিখত যিটো আমাৰ মিত্ৰতা বা সময়ৰ আহ্বান আমিও স্বীকাৰ কৰিছোঁ বাৰু সময়ৰ আহ্বান আৰু বিজেপিৰ দৰে এটা বৃহৎ শক্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সকলো একত্ৰিত হৈছে আৰু সেইটো আপোনালোকৰ এটা ভাল সিদ্ধান্ত বুলিয়ে ৰাইজে আদৰি লৈছে যিমান ভাবিছোঁ মোৰ প্ৰশ্নটো হ'ল যে এই ২৪ত যদি যুদ্ধখন আপোনালোকে এৰি দিয়ে ২৬লৈ যদি যুদ্ধখন নকৰে তেনেহ'লে এই মিত্ৰতাটোৰ কিন্তু অৰ্থ নাথাকিব নিশ্চয় একদম ঠিক কথা কৈছে আধাৰটোহে হৈছে ইয়াৰ পিছত কৰিব লগা কামটো বেছি ব্যাপক আৰু বিশাল হ'ব লাগিব কাৰণ চক আমি আগৰ সময়ছোৱাটো ইছ্যু যিবোৰ ধৰিব লাগে কোৰ ইছ্যু যিবোৰক লৈ আমি বহুত যুঁজিব লাগে এইবোৰ ক'ৰবাত নহয় ক'ৰবাত আমি দশমিকত উত্তৰ ওলাইছে আমি যুঁজিব পৰা নাই এইবাৰ কিন্তু এই ২৪ত যে আধাৰটো হৈ গ'ল ইয়াৰ পৰা আমি যদি ঊৰ্ধমুখী যাত্ৰা কৰিব খোজোঁ তেতিয়াহ'লে আমি সকলোৱে অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰি প্ৰতিটো বিষয়ত শক্তিশালীভাৱে আমি বিৰোধ কৰিব লাগিব আত্মপ্ৰকাশ কৰিব লাগিব মানুহৰ মাজলৈ যাব লাগিব কাম কৰিব লাগিব আশ্বস্ত যদি হৈ থাকোঁ যে এবাৰ জনতা একদম কাৰণ এইবাৰ নিৰ্বাচনত আপোনালোকে নিজেও কৈছে যে এইবাৰ জনতাই খেলিছে যিমান দলে খেলিছোঁ কংগ্ৰেছে বা ৰাইজৰ দল বা জাতীয় পৰিষদ বা বাওঁপন্থী দলসমূহৰ নেতা কৰ্মকৰ্তা আমাৰ মানুহৰ যিমান এইবাৰ ভূমিকা তাতকৈ বেছি ভূমিকা কিন্তু সাধাৰণ মানুহৰ আছে গতিকে আমাৰ দায়িত্বটো কি আপুনি কোৱাৰ দৰে ২৬লৈকে আমাৰ এটা পৰিকল্পনা লাগিব ২৫ত আমাৰ কি হ'ব এই ২৪ চনটোত নিৰ্বাচনৰ ফলাফল ভাল আহিলে কি হ'ব আৰু বেয়া আহিলে কি হ'ব দুইটা হাতত দুইটা বাস্তৱ ডেফিনেটলি গণতন্ত্ৰটো এইটো আমি থাকিবই লাগিব ৰাইজক আমি চেষ্টা কৰিছিলোঁ ৰাইজেও বহুত মৰম দিছে সেই মৰমে ভাল ফলাফল আনিব ডিব্ৰুগড়ত পাৰিবনে নোৱাৰিব ৪ তাৰিখে আহিব মানুহৰ এই মৰম ভালপোৱা আশীৰ্বাদে যোৰহাটত কি ফলাফল আনিব ৪ তাৰিখলৈকে ৰ'ব লাগিব আমি আত্মবিশ্বাসী কিন্তু অত্যুৎসাহী নহয় আৰু মই ভাবোঁ যে তাৰ পাছত যিটো পৰিকল্পনা ২৪ যিখিনি সময় আমাৰ বাকী থাকিব ২৫ কাৰণ ২৬ এপ্ৰিলত আৰু অনাহুত পৰিস্থিতি হ'লে কেনেবাকৈ ২৫ও হ'ব পাৰে গতিকে তাৰ কাৰণেতো এটা পৰিকল্পনা লাগিব কাম কৰিব লাগিব উইথ একশ্যন মানে এটা ভিজন লৈ ফিল্ডত নামিব লাগিব আমাৰ অনুষ্ঠানটোৰ নাম ট্ৰিপল একশ্যন আপোনালোকৰতো মানে ৪টা একশ্যন ৫টা একশ্যন তেনেকুৱা একশ্যনৰ দৰকাৰ হ'ব ২৬ চনত নিশ্চয়কৈ মই গগৈ ডাঙৰীয়া অন্য এটা প্ৰসংগলৈ আহিছোঁ CAA
মই কিছু পূৰ্বলৈ ঘূৰি যাব খুজিছোঁ যেতিয়া CAA কেব আছিল কেবৰ আন্দোলনত আমি দেখিছিলোঁ আপুনি সন্মুখৰ পৰা নেতৃত্ব দিছিল আপুনি সেই সময়ত যিকেইটা ভাষণ দিছিল ভাষণৰ যি চুক আছিল আপোনাক চিনি নোপোৱা মানুহেও চিনি পাইছিল সেই ভাষণকেইটাৰ পিছত সেই ভাষণকেইটাৰ কথা যথেষ্ট চৰ্চা হয় তাৰপিছত কোভিড আহিল কোভিডৰ পিছত আপোনালোকে ক'লে যে CAA যি বিধি বলবৎ হ'লে আপোনালোকে অসম স্তব্ধ কৰি দিব কিন্তু CAAৰ বিধি বলবৎ হ'ল আন্দোলন আপোনালোকে স্তব্ধ কৰিম বুলি কৈছিলে কিন্তু আন্দোলন সেই হিচাপত নহ'ল কিয় নহ'ল চৰকাৰলৈ আপোনালোকে ভয় খালে নে আপোনালোকৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰিলে নে ভিতৰুৱা অন্য কিবা আছে এই ক্ষেত্ৰত আপুনি কি ক'ব নহয় ভিতৰুৱা অন্য কোনো কথাই থাকিব নোৱাৰে জনগণক ভিতৰুৱা কথা থাকিলে ৰাজনীতি কেনেকৈ কৰিব ৰাজনীতিটো জনগণৰ কাৰণে জনগণে আটাইতকৈ জ্ঞানী আৰু আটাইতকৈ নিৰ্মূল বিশ্লেষণ কৰা শক্তিটোৱে জনসাধাৰণ আজি আপুনি কোনোবাই ঠগিব পাৰিব কোনোবা নেতা কোনোবা জাতীয় জনগোষ্ঠীয় দল সংগঠনে ঠগিব পাৰিব আজি নিজৰ আদৰ্শ বিক্ৰী কৰি নিজৰ ন্যস্ত স্বাৰ্থৰ কাৰণে ক'বালৈ যাব পাৰিব জপিয়াব পাৰিব কিন্তু সময় কাকো ক্ষমা নকৰে গতিকে আমি এইটো ঠিকে কৈছে মই এইটো নকওঁ যে আমি সফল হ'লো যে যিটো গণ আন্দোলনৰ নেতৃত্ব ল'ব লাগিছিল যিবোৰ শক্তি জড়িত হৈ আছিল আমি যিটো দেখিছিলোঁ সেই সময়ত জাতীয় শক্তি আন যিসকল সমাজৰ বৰেণ্য যিসমূহ ব্যক্তিয়ে নেতৃত্ব দিছিল ৰাজনৈতিক দল এটাই যেতিয়া কথাটো কৰে মানুহে ৰাজনৈতিক ৰহণ এটা দিয়ে আজি মই আন্দোলনৰ নেতৃত্ব দিবলৈ চেষ্টা কৰিলে পলিটিকেল এংগুল এটা ডাইমেনশ্যন এটা হয়তো বিজেপিয়ে দিলে হ'লে নিউট্ৰেল ফ'ৰ্চ বা জাতীয় শক্তি বুলি যিবোৰক কওঁ তেওঁলোকৰ বেছি ভূমিকা থাকে মই তেতিয়া আছিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মই সুসংগঠিত কৰিবৰ কাৰণে মোৰ এটা সুকীয়া এটা প্ৰিভিলেজ বুলি যিটো কয় মই এটা সুযোগ এটা পাইছিলোঁ মানুহৰ মাজলৈ যোৱা সকলো জনগোষ্ঠীয় সংগঠনৰ লগত কথা পতা আৰু মানুহেও সেইকাৰণে মোৰ লগত সহযোগিতা আগবঢ়াইছিল এতিয়া এইবাৰ যেতিয়া বিধিসমূহ যেতিয়া দি দিয়া হ'ল তেতিয়া আমি এটা চেষ্টা কৰিছিলোঁ নিৰ্বাচনৰ আগে আমি অলপ কৰিব চেষ্টা কৰিছিলোঁ কিন্তু আমাতকৈ আগত বেছি স্পীডত বেলেগবোৰ যাব লাগিছিল যিবোৰ নিউট্ৰেল ফ'ৰ্চ বুলি কওঁ যিবোৰ জাতীয় সত্তাৰ শক্তি বুলি কওঁ তেওঁলোকৰ ফ'ৰ্চটো বেছি হ'ব লাগিছিল তেতিয়া আমি সহযোগিতা দিলে এইবাৰো গতি প্ৰকৃতি সলনি হ'লে আৰু সেইটোৱে নিৰ্বাচনতো প্ৰভাৱ পেলালে হ'লে আপুনি সত্তাটোৰ কথা কৈছে মই সদৌ অসম ছাত্ৰ সন্থা এটা সত্তা মই সদৌ অসম ছাত্ৰ সন্থাৰ কথা কোৱা নাই সদৌ অসম ছাত্ৰ সন্থাৰ যি নেতৃত্বৰ যি স্থিতি CAA সন্দৰ্ভতে হওক সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়তে হওক আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ কথা কৈছিলোঁ সেই সময়ত যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিল আপুনি বিভিন্ন সময়ত কৈছে ৰাইজে সদৌ অসম ছাত্ৰ সন্থাৰ যিটো স্থিতি সেই স্থিতিৰ ওপৰত চৰ্চাও কৰিছে কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ স্থিতিৰ ওপৰত আপুনি সুখী নে বৰ্তমানৰ যি মই আপুনি যিটো স্পেচিফিক যিটো কথা কৈছে যিটো সমষ্টি পুনৰ নিৰ্ধাৰণ সেইটোতো ছাত্ৰ সন্থাৰ স্থিতিৰ লগত আমাৰ বিপৰীত স্থিতি আমি বিৰোধিতা কৈছিলোঁ যে ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত ভোট বেংক ৰক্ষা কৰিব খুজিছে কিছু যদিও দলটোৰ হয়তো হ'ব পাৰে নতুবা কোনোবা ব্যক্তি বিশেষৰ নিজৰ ভৱিষ্যতৰ ৰাজনৈতিক সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে এটা আধাৰ প্ৰস্তুত কৰিছে আৰু সেই ধৰণে ইয়াত আমাৰ যিটো পুৰণা যিটো কথা আছিলে আমাৰ খিলঞ্জীয়া মানে অসম চুক্তিৰ 6 নম্বৰ দফাই যিবোৰ কয় আৰু ইয়াৰ লগত সম্পৰ্ক থকা সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত হ'ব লাগে এইটোৱেতো আছিলে কথা আগত যেতিয়া বাধা দিছিল তেতিয়া কৈছিল যে বিদেশী মানুহৰ নাম আছে NRCত আছে ভোটাৰ লিষ্টত আছে এইবোৰ নোহোৱাকে পুনৰ নিৰ্ধাৰণ হ'ব লাগে এইটো আগৰ স্থিতি আছিল এইটো হঠাৎটো সলনি হ'ব নোৱাৰে সেইটো স্থিতি আধাৰ হৈ উচ্চতম ন্যায়ালয় উচ্চ ন্যায়ালয়ত কেছ ৰুজু কৰা হৈছিল এটা ফলাফল আহিছিল গতিকে আমি এটা আধাৰৰ ওপৰত কাৰণ ইতিহাস বাদ দিটো কোনো ভৱিষ্যতৰ কথা আমি পাতিব নোৱাৰো এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কেছ দিম বুলি কৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত কি মানে মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকল কা আন্দোলনত জড়িত আছিল নেতা যিসকল তেওঁলোকক কেছ দিয়া মানে ভয় খাব খুজিছে এইটো মানে যিটো কয় যে আপোনাৰ পানী গুণ্ডাৰ ভূমিকা মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে আমি আৰু ভয় খোৱা মানুহ নেকি আজন্ম আমি কৈ দিছোঁ যিমানে যি নকক লাগিলে হত্যা যিসকল 5 গৰাকী মানুহ যি হত্যা হ'ল তাৰ কাৰণে জগৰীয়া কোন তাৰ কাৰণে তেওঁলোকে যিমান নকক লাগিলে আমাৰ কাৰণে তেওঁলোকৰ মৃত্যু আৰু তেওঁলোকৰ অফিচাৰে গৈ শূন্য দূৰত্বৰ পৰা গুলিয়াইছে মই এটা বেলেগ প্ৰসংগ শ্বহীদ বুলি ক'ব পৰা নাই সেইটো বাৰু শেহতীয়াকৈ হ'লেও শ্বহীদৰ কথা শ্বহীদ বুলি ক'লে সেইটো এটা ভুলবশতঃ তেওঁলোকে ক'ব লগা হ'ল তেওঁলোকৰ প্ৰতিবেদনত আততায়ী মিছক্ৰিয়ান বুলি লিখা আছে মই এটা কথা লুৰিণজ্যোতি গগৈ আপুনি ইয়াৰ আগৰ কথাটোত আপুনি ক'লে যে যি সৰ্বস্তৰৰ লোকৰ এটা যিমান স্পীডত এটা সহযোগিতা লাগে চব ৰাজনীতি কৰিলে ছাত্ৰ সংগঠন কৰা আৰু আপুনি এতিয়া ৰাজনৈতিক দল এটাৰ মুৰব্বী সভাপতি পদত আছে গতিকে দুইটা অলপমান ডিফাৰেঞ্চ বেলেগ হয় এতিয়া কিছুমানে কয় যে লুৰিণজ্যোতি গগৈ এতিয়াও সেই ছাত্ৰ নেতাৰ যিটো আৱৰণ সেই চোলাটো এতিয়াও এৰিব পৰা নাই সেই কথাটো আপুনি শুনিছেনে নে আপোনাৰ কথা কোৱাটো সঁচা কথা এইটো অলপ আছুৱে যি ধৰণৰ ষ্টাইল অফ ফাংচনিং যিটো সেই ধৰণে কৰে বুলি ধৰণৰ এটা অভিযোগ আছে ময়ো ৰেক্টিফাই কৰিবলৈ চেষ্টা কৰিছোঁ কাৰণটো যিটো মোৰ শিপা যিটো আধাৰ যিটো আদৰ্শ সেইটো হঠাৎ সলনি হৈ যোৱা বস্তু নহয় কিন্তু ৰাজনৈতিক দলৰ এটা চৰিত্ৰ এটা বেলেগ আপুনি ঠিকে কৈছে তাত সকলো মানুহ পাব সকলো স্তৰৰ মানুহ পাব ছাত্ৰ সন্থাত আপোনাৰ এটা স্কেন কৰা পিউৰিফাইড কিছুমান মানুহ স্পেচিয়েল ছেকশ্যন কিছুমান ধৰক মোৰ দলৰ কৰ্মকৰ্তাৰ উপৰিও যিসমূহ দল সংগঠন নেতা কৰ্মকৰ্তাৰ লগত যাৰ লগত কথা পাতোঁ এটা স্পেচিয়েল ছেকশ্যন এটা ইয়াত কোনো তেনেকুৱা কথা নাই
গাঁৱে ভূঞে চহৰে নগৰে জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক ধনী দুখীয়া উচ্চ নিম্ন সকলো মানুহৰ লগত কথা বতৰা একেধৰণে পাতিব লাগে আৰু তেনেকৈ ডিল কৰিব লাগে গতিকে অকণমান আপুনি কোৱা কথাটোৰ অভিযোগটো মই কেতিয়াও অস্বীকাৰ নকৰোঁ কিন্তু মই সংশোধনৰ কাৰণে চেষ্টা কৰি আছোঁ মই ভাবোঁ যে খুব সোনকালে মানুহে বিচৰা ধৰণৰ এগৰাকী ৰাজনৈতিক নেতা হিচাপে মোক পাব হয় এতিয়া মই অন্য এটা প্ৰসংগলৈ যাব বিচাৰিছোঁ এতিয়া 4 জুনত হয়তো সকলো জলজল পটপট হ'বই কিন্তু খবৰবিলাক যি আহিছে আপুনি ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে তেওঁ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী শক্তিশালী প্ৰাৰ্থী আছিল বিজেপিৰ কিন্তু অতি শক্তিশালী কিন্তু খবৰ যি আহিছে এবাৰ এটা খবৰ ওলাইছে যে লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত এবাৰ শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যথেষ্ট ফাইট হৈছে সেইটো হোৱা নাই হয় মোৰ একদম পোনপটীয়া প্ৰশ্ন সৰ্বানন্দ সোণোৱালৰ সৈতে যুঁজিবলৈ আপুনিতো ৰাজনীতিত নতুন কিন্তু সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে যুঁজিবলৈ আপুনি সেই সাহস যি ধনবল যি আপোনাৰ যি সাহস সেই সাহস ক'ৰ পৰা আহিল প্ৰথম কথাটো হ'ল যে ধনবলৰ কথাটো বাদ দিয়ে ক'ব লাগিব ধনবলত তুলনাবিহীন তেওঁলোকৰ লগত আমাৰ কেতিয়াও তুলনা নহয় কিন্তু সাহসটো মই যুঁজিম বুলি আৰম্ভণিৰ পৰা সিদ্ধান্ত লৈছোঁ নহ'লে মানুহে বহুতেতো পাগল বুলিয়ে কৈছিলে যে আঞ্চলিক ৰাজনৈতিক দল এটা খুলি এনেকৈ ছাৰ্ভাইভ কৰাটো ইমান সহজ কথা নহয় কিন্তু আমি ঠিক কৰিলোঁ যে এইটো এটা স্পেচ আছে আগৰ মানুহে প্ৰতাৰণা বিশ্বাসঘাতকতা কৰাৰ কাৰণে এটা স্পেচ আমাৰ আছে আৰু থাকিব সেইকাৰণে যুঁজাৰ যিটো মানসিকতা সেইটো আগতে গঢ় লৈ উঠিছে কিন্তু সৰ্বানন্দ সোণোৱাল যেতিয়া আহিলে কাৰণ আগতেতো পটভূমি বেলেগ আছিল তেলি অহা কথা আছিল এইটো কনফাৰ্মেই আছিল আমিও সেইকাৰণে সাজু হৈ আছিলোঁ হোৱাৰ লগে লগে যেতিয়া তেওঁৰ নাম ঘোষণা হ'ল চাৰিওফালে বেলেগ বেলেগ ক্ৰিয়া প্ৰতিক্ৰিয়া হ'ল কোন লখিমপুৰ যাব যোৰহাটলৈ আহিব কিন্তু মই এটা ঠিক কৰি ৰাখিছোঁ যে মোৰ মানুহৰ আজি বিধায়ক আৰু সাংসদ নোহোৱাৰ পিছতো মোৰ USPটো হৈ গ'ল যে মই যুঁজি আছোঁ আৰু মই ভয় নকৰোঁ যুঁজিব পাৰোঁ এই USPটো নষ্ট কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে প্ৰভোকো কৰিছে বহুতে প্ৰভোকো কৰিছে যাব লাগে এই মই কৈছিলোঁ মোৰ কথা নুশুনিলেই এনেকুৱা ধৰণৰ কথা কোৱা বহুত মানুহ আছে কিন্তু মই ঠিক কৰিলোঁ যে মই যদি যুঁজো সৰ্বানন্দ সোণোৱালৰ লগত যদি মই আজি যদি ডিব্ৰুগড় এৰি মই লখিমপুৰ বা যোৰহাটলৈ যাওঁ বলৰীয়া বুলি ক'ব যিটো কথা কেতিয়াও যিটো ব্ৰেণ্ডিং কৰিবলৈ আজিলৈকে স্কোপ পোৱা নাই বহুতে চেষ্টা কৰি আছে যে তেওঁ কম্প্ৰমাইজ কৰিছে বহুত কিবা কিবি কিন্তু মই নিজেই আইনাখনৰ সন্মুখত থিয় হৈ মই নিজে দৃঢ়তাৰে ভাবোঁ যে মই ভুল কৰা নাই মই সঠিক কৰি আছোঁ আৰু মানুহে আৰু সময়ে এইটো নিৰ্ণয় কৰিব ভুল শুদ্ধ কিন্তু মই নিজে আশ্বস্ত যে মই সঠিক শুদ্ধ আৰু জাতীয় দায়বদ্ধতাৰে কাম কৰিছোঁ ভুল কৰা নাই সেইকাৰণে সেই কথাটোৱে মোক যুঁজিবলৈ উদ্বুদ্ধ কৰিছে আৰু মই যুঁজিম বুলি ঠিক কৰি ৰাখিছোঁ সকলো ধৰণৰ আমাৰ সমস্যা আছিলে যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী এতিয়া 6 নম্বৰ মন্ত্ৰী ব্যক্তিগতভাৱেও ভাল হয় আমাৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন একেটা নামঘৰতে আপোনালোকে আঁঠু লৈছে মই এটা যদি কয় যে এটা অসমত যিটো ৰাজনৈতিক সংস্কৃতিৰ অৱক্ষয় হৈছে এতিয়া কৰিছে খুব বেয়াকে কোৱা বেয়া ধৰণে প্ৰতিশোধ লোৱা বেলেগক সেইটো নাইকিয়া কৰিব লাগিব যিটো সময়ত বিমলা প্ৰসাদ চলিহাই নিজৰ গাড়ীত খগেন বৰবৰুৱাক লৈ গৈ একেখন মিটিং সম্বোধন কৰিছিলে দুটা আদৰ্শ দুইজনে কৈছে ৰাইজে সিদ্ধান্ত লৈছে কাক ভোট দিব সেই যিটো অসমৰ পৰিৱেশ সেইটো পৰিৱেশ ঘূৰাই আনিব লাগিব পৰিৱেশটো ঘূৰাই আনিব লাগিব মই এটা কথা এতিয়া অলপমান আমি বেছি চিৰিয়াছ কথা পাতি আছোঁ অলপমান আকৌ চিৰিয়াছ পাতিম অলপমান দুটামান শব্দ কম শব্দকেইটাৰ বিপৰীতে আপোনাৰ মনলৈ যি আহে একদম তাৎক্ষণিকভাৱে মনলৈ যি আহে সেইটোৱে কওক ধাৰণাটো হয় এটা শব্দ বা দুটা শব্দত ক'লে ভাল ৰাজনীতি জনতাৰ কাৰণে জনগণৰ ভাল ভৱিষ্যতৰ কাৰণে ৰাজনীতি এইটোৱে মই বিশ্বাস কৰোঁ সফলতা এটা আপেক্ষিক বস্তু আজি আপোনাৰ কাৰণে যিটো সফলতা কাইলৈ সেইটো সফলতাৰ মাপকাঠি নহ'বও পাৰে ব্যক্তিগত সফলতাতকৈ মানুহৰ জাতীয় সফলতা সামাজিক জনগণৰ সফলতাটো বেছি গুৰুত্বপূৰ্ণ মোৰ কাৰণে সেইটো মই ক'ম যে এইটো এটা আপেক্ষিক আজি মই নিজকে সুখী বুলি ভাবোঁ কাইলৈ এইটো দুখ হৈ যাব পাৰে সুখ এটা ধাৰণা এটা আজি বহুত এনেকুৱা ধৰণৰ কথা ধৰক এটা সময়ত সৰু অৱস্থাত আমাৰ কাৰণে বহুত দুখ চলি আছিল বৰ বেয়া অৱস্থা চলি আছিলে কিন্তু এটা সময়ত মই জীৱনত বিচৰা প্ৰাপ্তি সকলো পালোঁ কিন্তু দেখিছোঁ যে আগৰ সেই পুৰণা যিটো মোৰ আগৰ যিটো সৌন্দৰ্য জীৱনবোধ যিটো আগত আছিল যিটো সেইটো নাইকিয়া হৈ গ'ল তেতিয়াতো দুখ এইটো কাৰণে সময় নিৰ্ভৰ আপেক্ষিক এটা ৰিলেটিভ বস্তু এটা সুখ এতিয়া দুটা শব্দ মোৰ একেলগে আহি আছে কোনটো আগত কম কোনটো পিছত এটা প্ৰেম এটা বিয়া দুইটা একেলগে প্ৰেমটোতো চব প্ৰেম এটা চিৰ শাশ্বত বস্তু এটা এইটো অনুভূতি যিটো অনুভূতিৰ কোনো ব্যাখ্যা নাই আপুনি যেনেকৈ ভাবে আপুনি প্ৰেম বুলি ক'লে কেয়াৰ বুলি ভাবিব পাৰে কোনোবাই ৰেছপেক্ট বুলি ভাবিব পাৰে কোনোবাই বন্ধুত্ব বুলি ভাবিব পাৰে ইয়াৰ এটা সাংঘাতিক বিশালতা কিন্তু মই ভাবোঁ যে প্ৰেমে মানুহক উদ্বুদ্ধ অনুপ্ৰাণিত কৰি আপোনাক মহানতা যেতিয়া দিব পাৰে তাত প্ৰেমৰ গুৰুত্ব আছে সেইটোৱেই প্ৰেম মানে এতিয়া শেহতীয়াকৈ বহুত ষ্ট্ৰং ষ্টেটমেণ্ট কিছুমান আহিছে মই ভাল পাইছোঁ মানে ৰবি শৰ্মা ষ্টেটমেণ্ট এটা তেওঁ কিন্তু একদম ষ্ট্ৰংলি কৈছে যে প্ৰেম পিতৃ আৰু মাতৃৰ কোলাত থাকে বাকী যিবোৰ প্ৰেম বুলি আমি কৈ থাকোঁ এইবোৰতো এডজাষ্টমেণ্ট আপোনাৰ জীৱনত প্ৰেম নাই 100% আছে প্ৰেম নোহোৱাকৈ কোনো মানুহে চলিব নোৱাৰে এইটো মিছা কথা কোনোবাই যদি কৈছে প্ৰেম নোহোৱাকৈ চলি আছে প্ৰেমবিহীন জীৱন মিছা মানুহক ঠগিছে মাজে মাজে আপোনাৰ ফটো এখন দুখন ওলাই থাকে কেতিয়াবা হাতখন ওলাই কেতিয়াবা কোনোবা এগৰাকী ছিংগাৰ ৰাজনীতিত থকা মানুহৰ চৰ্চা থাকিবই চৰ্চাবিহীন কোনোবা ৰাজনীতি বিয়াটো সামাজিক বস্তু বিয়া এটা হয় নহয় সেইটো সামাজিক বস্তু ইয়াৰ লগত কেতিয়াবা
কৃষ্ণ আৰু ৰাধাৰ কথাও যিমান আহে কৃষ্ণ ৰুক্মিণীৰ কথা ইমান নাহে গতিকে বিবাহ অনুষ্ঠানটো সামাজিক অনুষ্ঠান ছ'চিয়েল নৰ্মছ থাকে কিন্তু এইটো এটা পবিত্ৰ অনুষ্ঠান কাৰণ সমাজ গঢ়াৰ যিটো কথা ইয়াৰ লগত আধাৰটোতো বৈবাহিক জীৱন পাৰিবাৰিক জীৱন কিন্তু মোৰ সেইকাৰণে মই ভাবোঁ যে মানুহৰ এইটো এটা প্ৰাকৃতিক আৰু স্বভাৱজাত এটা বিষয় ঠিক আছে প্ৰেম প্ৰাকৃতিক বিবাহ আপোনাৰ সামাজিক দুটো মানি ল'লোঁ এতিয়া এই সামাজিক কামটো আপুনি 26ৰ আগত কৰিব নে কেতিয়া কৰিব এইটো বেছি আটাইতকৈ টান কুৱেশ্যন এতিয়াহে আহিছে মই এইটো আপোনাক ক'ব নোৱাৰোঁ কিন্তু মই অলপ আগতেও এঠাইত কৈ আহিছোঁ যে মোৰ বিয়াটো হ'ব মই বাজপেয়ী বা সৰ্বানন্দ সোণোৱালৰ নিচিনাকৈ নাথাকে কিন্তু কেতিয়া হ'ব এইটো কোৱাটো অকণমান টান জন্ম মৃত্যু আৰু বিবাহ এনেকুৱা আপুনি ভাবিছে নেকি প্ৰভাসে আৰু এটা কথা কৈছে চাউথৰ যিজন এক্টৰ প্ৰভাসে কৈছে যে মোৰ ফিমেল যিবিলাক অনুৰাগী আছে তেওঁলোকক নিৰাশ নকৰাৰ কাৰণে মই এতিয়াই বিয়া পতাৰ সিদ্ধান্ত ল'ম আপুনি তেনেকৈ তেনেকৈ কেতিয়াও হ'ব চব তেনেকৈ হ'লেতো মানে মই সকলোকে আচলতে অন্যায় কৰা হ'ব এইটো নহয় তেনেকুৱা কথাটো মই অকণমান পৃথক এটা আপোনাক প্ৰশ্ন সুধোঁ এইবাৰ নিৰ্বাচনটোত যিকেইজন প্ৰাৰ্থী চৰ্চা হ'ল বিশেষভাৱে বিৰোধীৰ যিকেইজন চৰ্চা হ'ল মীৰা বৰঠাকুৰ অন্যতম আছিল তাৰ ভিতৰত মীৰা বৰঠাকুৰে ক'লে যে তেওঁক সোণাপুৰৰ কোনোবা এগৰাকীয়ে ধান বেছি পইচা দিছে আপোনাৰো যথেষ্ট এইবাৰ নিৰ্বাচনটোত অভিজ্ঞতা হ'ল মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এনেকুৱা এইবাৰৰ নিৰ্বাচনটোত এনেকুৱা কিবা কথা আছে নেকি যিটো কথাই আপোনাক যথেষ্ট আৱেগিক কৰি তোলে তেনেকুৱা বহুত বিষয় মানে চব ইমান বেছি এনেকুৱা ঘটনা ঘটিছে সৰু সৰু ল'ৰা ছোৱালীবোৰ হুঁচৰি গাই অহা পোৱা পইচাটো এদিনৰ তেওঁলোকে যিটো পইচা পাইছিলে দি দিলে আমাৰ সাধাৰণ সম্পাদকৰ হাতত আৰু হুঁচৰিকে পইচা দি দিছে সৰু সৰু ল'ৰা ছোৱালী এইটো নিউজো হৈছে বহুতে আপোনালোকে সকলোৱে সংবাদ মাধ্যমত কৰিছে আৰু ৰাস্তাবোৰত যেতিয়া গৈ থাকোঁ ক'ৰবাত বৰ অতি জ্যেষ্ঠ মানুহ আইতাই আহি হাতত লৈ থাকে তিনিটা এনেকুৱা টোপোলা যে আমি চুঙাত এসময়ত পইচা ভৰাইছোঁ আজি কলহত ভৰাই সেনেকুৱা আৰু লগতে অকল খুচুৰাও নহয় তাত 500 টকীয়া ভৰোৱা এনেকুৱা ধৰণৰ তিনিটা তেওঁলোকৰ টেকেলি মোলে পঠাই দিছে আৰু আচৰিত কথা এটা আৰু এটা মোৰ এটা আচৰিত লাগে যে এজন 92 বছৰ বয়সৰ মানুহে মোৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিব নোৱাৰি মোৰ ঘৰ বিচাৰি মই নিৰ্বাচনত নমিনেশ্যন দিয়াৰ আগদিনাখন ডিব্ৰুগড় আহি পাইছেহি মোক বিচাৰি পাইছেহি 92 বছৰ তেওঁ চেপন চকলীয়াৰ মানুহ যথেষ্ট নিজে বাছত উঠি আহিলে তেওঁ কৈছিল যে মই নমিনেশ্যন দিবলৈ মই আহিম কিন্তু পিছত মই তৰ্কিব নোৱাৰিলোঁ তেওঁ মোক যোগাযোগ নকৰিলে আহিলে নে নাই অহা ক'ব নোৱাৰোঁ আৰু এগৰাকী বিচাৰি অন্ধ মানুহ আহি মোৰ তাত বিচাৰি আছে চাৰিওফালে ইউনিভাৰ্চিটিৰ সন্মুখলৈ গ'ল লুৰিণজ্যোতি গগৈক লগাই দিব লাগে এইবোৰ সাংঘাতিক এটা মানে পৰিৱেশ সাংঘাতিক আৱেগিক পৰিৱেশ আৰু মই এইটোৱে প্ৰাপ্তি বুলি ভাবিছোঁ যে জীৱনৰ এইটোৱে প্ৰাপ্তি জিকা হৰা মানুহৰ ওচৰত সেইটো মানুহে জিকা হৰাৰ ক্ষেত্ৰত বহুত কাৰকে ক্ৰিয়া কৰিব আপোনাৰ সেইটো কথা আপুনি ক'ব নোৱাৰে এটা কথা মই আপোনাক জিকা হৰাৰ কথাৰ লগে লগে মই এটা প্ৰশ্ন মনলৈ আহিছে মাজতে ভূপেন বৰাই ক'লে খুব সম্ভৱ ভূপেন বৰাই কৈছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি যে মনোজ ধানোৱাৰে নিৰ্বাচন খেলাটো আপুনিয়ে বিচাৰিছিল কথাষাৰ কিমান দূৰ সঁচা নাই সেনেকুৱা একদম একজেক্ট কথাটো নহয় মানে ব্যাখ্যাটোত একদম শুদ্ধ হোৱা নাই চক প্ৰথম মই বিৰোধী ঐক্য মঞ্চৰ সম্পাদক হিচাপে ডিব্ৰুগড়ত খেলা কথাটো সৰব চৰ্চা আছিল আৰু ঐক্য মঞ্চৰ ভিতৰতো তেতিয়া মই কৈছিলোঁ যে আপোনালোকে যিহেতু কেজৰিৱাল ডাঙৰীয়াৰ লগত আপোনালোকৰ ইণ্ডিয়া এলায়েন্সত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কওক বা খাৰ্গে ডাঙৰীয়া তেওঁলোকৰ এটা ব্যক্তিগত সম্পৰ্ক আছে কথা বতৰা পাতি ঠিক ঠাক কৰি দিয়ক কামটো হৈ নুঠাৰ পিছত মই নিজে কথা পাতিলোঁ প্ৰথম ডক্টৰ ভৱেন চৌধুৰী তাৰপিছত তেওঁলোকৰ কেন্দ্ৰীয় নেতা জেছমিন শ্বাহ আৰু যিগৰাকী ৰাজেশ শৰ্মা আৰু জেছমিন শ্বাহৰ লগত অকলে বেলেগে দ্বিতীয় পৰ্যায়ত সেইটো আমাৰ হোটেল লিলিত পাতোঁতে তেওঁলোকক কনভিন্স কৰিবলৈ চেষ্টা কৰিলোঁ যে আপোনালোকৰ ৰাষ্ট্ৰীয় পাৰ্টি দুখন আপোনালোকৰ ৰাজ্য চৰকাৰ আছে দুখন ৰাজ্যত 3টা ছিট বিচাৰিছে মই সৰু পাৰ্টি মোৰ না বিধায়ক আছে সাংসদ আছে মই এটা ছিট বিচাৰিছোঁ আপোনালোকে বাকী দুটা কথা পাতি লওক এটাটো মোক এৰি দিয়ক নহ'লে জাতীয়তাবাদী শক্তিৰ লগত আপোনালোকৰ পোনপটীয়া সংঘাত হৈ যাব আমাৰ জাতীয়তাবাদী মানুহবোৰে ভাবিব যে লুৰিণক বাধা দিব লাগে বা জাতীয়তাবাদী ধাৰাটোক বাধা দিব লাগে আপোনালোক আহিছে তাৰপিছত যেতিয়া সোণোৱাল ডাঙৰীয়াৰ যেতিয়া নাম ঘোষণা হ'ল তাৰ পিছত আমি ইতিমধ্যে ময়ো আগবাঢ়ি গৈছোঁ মনোজ ধানো আগবাঢ়ি গৈছে আৰু ইন দি মিন টাইম যিহেতু টেলিৰ টিকেটটো কাটিছে চাহ জনগোষ্ঠীয় মানুহৰ মাজত এটা আৱেগো হৈছে যে চাহ জনগোষ্ঠী মানুহক অন্যায় কৰিলে মই যেতিয়া আগবাঢ়ি গ'লোঁ ধানৰো আগবাঢ়ি গ'ল ভূপেন বৰাই সেই সময়ত লাষ্ট মমেণ্টত মোক ফোন কৰি কৈছিলে যে এনেকুৱা কথা পাতিব পৰা এটা হেৰি আছে পাতিম নেকি মই ক'লোঁ চক দাদা আমি বহুত দিন কথা পাতিছিলোঁ ময়ো কথা পাতিলোঁ কামটো নহ'ল আপোনালোককো আগতে কৈছিলোঁ বস্তুটো হৈ নুঠিলে যিহেতু এতিয়া ময়ো বহুত আগবাঢ়ি গ'লোঁ তেওঁ আগবাঢ়ি গ'ল যাতে মোৰ আজি লুৰিণে বাধা দিয়া বুলি চাহ জনগোষ্ঠীয় মানুহে যাতে আকৌ ভুল নুবুজে এইটো কিন্তু মনত ৰাখিব মই খেলিম কনফাৰ্ম যোন খেলে 2জন খেলে 3জন খেলে খেলিম লুৰিণ গগৈ সিদ্ধান্ত লৈছে এইবোৰ আপোনাৰ হেৰিলৈ যাব লখিমপুৰলৈ যাব যোৰহাটলৈ যাব এইবোৰ কোনো কথাৰ কোনো মোক প্ৰভাৱ পেলোৱা নাই মই ডিব্ৰুগড়ত খেলিম গতিকে এইটো আপোনালোকে নিজে ভাবক আৰু কি কৰে কৰক মোৰ ক'ব লগা একো নাই এটা অভিযোগ আছে বিজেপিৰ হৈ লুৰিণজ্যোতি গগৈয়ে কাম কৰে বিধানসভা নিৰ্বাচনত বিজেপিক সহায় কৰিলে লুৰিণজ্যোতি গগৈ বিজেপিৰ এজেণ্ট এইবাৰো কৈছে লুৰিণজ্যোতি গগৈয়ে বিজেপিক সহায় বদৰুদ্দিন আজমলে ধুবুৰীৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে বাৰে এইটো অভিযোগ উঠাই আছে পইচা লোৱা বুলি কৈছে পইচা লৈছে বুলি কৈছে মানে ছাগলে নকয় কি আৰু যোৱাবাৰ নিৰ্বাচনৰ সময়ত এটা পক্ষই ক'লে মোক বিজেপিৰ এজেণ্ট এটা পক্ষই ক'লে কংগ্ৰেছৰ এজেণ্ট
কিছুৱে ক'লে বিজেপিলৈ যাব, কিছুৱে ক'লে কংগ্ৰেছলৈ যাব। মই বোলো কোৱাটো ক'বতো এই ধৰণৰ কথা এটা বিষয় এতিয়া শেহতীয়াকৈ অতি চৰ্চা। মই এটা কথা কৈ দিওঁ আপোনাক, এটা খালী বাক্য ক'বলৈ যে এইবোৰ যিমান যি চৰ্চা নচলক লাগিলে, মই ক'লো নে মই আইনাখনৰ সন্মুখত থিয় হৈ মই স্পষ্ট যে মই অন্যায় কৰা নাই, মই ভুল কৰা নাই, মই কাৰো প্ৰলোভনৰ ৰাজনীতিত ভৰি দিয়া নাই, আৰু কোনো এনেকুৱা ধৰণৰ দুষ্ট চিন্তাৰ মাজত সোমাবলৈ যোৱা নাই। আৰু মই জীৱনৰ গোটেই যাত্ৰাটোত সংগ্ৰামী ধাৰা থাকিব, জাতীয়তাবাদৰ কাৰণে যুঁজিম, জয় আৰু পৰাজয় জনগণে দিম। বিজেপিৰ পৰা প্ৰস্তাৱ পাইছিল আজিলৈকে? নাই, প্ৰস্তাৱটো আহিয়ে থাকে, ৰাহুল গান্ধী ডাঙৰীয়াও এইবাৰে বাৰু, কিন্তু মই মোৰ কথাটো স্পষ্ট মই ক'লো। এইবাৰে আমি শুনিছোঁ যে লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ প্ৰতীকত নিৰ্বাচন খেলিবলৈ প্ৰস্তাৱ আহিছিল। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ দল দুটা এক হোৱাৰ কথা নিৰ্বাচনৰ সময়তে চৰ্চা লাভ কৰিছে। এই বিষয়টো আমি পাতিম। গগৈ ডাঙৰীয়া, মই আপোনাক পোনপটীয়াকৈ সুধিছোঁ, নিৰ্বাচনৰ পিছত আপোনাৰ খবৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা লৈছেনে বা বিজেপিৰ কোনোবা নেতা মন্ত্ৰী আপোনাৰ খবৰ লোৱা নাই? লোৱাৰ কোনো যুক্তিযুক্ততা নাই। বিজেপিক আটাইতকৈ ধাৰাসায়ী কৰি আটাইতকৈ প্ৰত্যাক্ৰমণ কৰা মানুহে মেইন মই। মোৰ মানে কয়লা বিৰোধী প্ৰেছমিট দিলে তেওঁলোকেই বন্ধ কৰিবৰ কাৰণে তেওঁলোকৰ মানুহবোৰে চেষ্টা কৰি থাকে। মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰৰ আটাইতকৈ বেছি কেলেংকাৰীৰ বিৰুদ্ধে সৰব হৈ থকা মানুহ মই। গতিকে এইটো কোনো কাৰণতে তেওঁলোকৰ ফালৰ পৰা নাহে। আৰু তেওঁলোকে বহুতে এটা নেৰেটিভ সৃষ্টি কৰিছিলে যে সোণোৱালক হৰুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় দিছে। বিৰতিৰ পূৰ্বে মই এটা প্ৰশ্ন আছিলে কুমুদাই উত্থাপন কৰিছিলে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মই পোনে পোনে সুধিছোঁ যে অখিল গগৈ ডাঙৰীয়াকো আমি এই অনুষ্ঠানলৈ মাতিছিলোঁ, তেওঁ কৈছিল অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ একেটা দলতে আমি দেখিবলৈ পাম নেকি, একত্ৰীকৰণ হ'ব নেকি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ। অখিল গগৈ ইতিমধ্যে কৈছে যে আমি প্ৰস্তাৱ দিছোঁ, সমগ্ৰ বিষয়টো অসম জাতীয় পৰিষদৰ কোৰ্টত আছে, কেনেবাকৈ সম্ভাৱনা আছে নেকি? আৰু যদি অখিল গগৈ লগতে এইটোও কৈছে যদি একত্ৰীকৰণ নহয়, দুটা দল যদি এক নহয়, তেতিয়া এয়া অসমৰ ৰাজনীতিৰ বাবে দুৰ্ভাগ্যজনক হ'ব। তেওঁ দুৰ্ভাগ্যজনক শব্দটো ব্যৱহাৰ কৰিছিল। নহয়, চব গোটেই পৰিৱেশ পৰিস্থিতিটো আমি অনুধাৱন কৰিব লাগিব, চালি জাৰি চাব লাগিব। ডিব্ৰুগড়ৰ কাৰ্যনিৰ্বাহকত উত্থাপন হৈছে কথাটো। চব দুটা ধাৰণা আহিছে, জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাৰ্জ কৰা একত্ৰীকৰণৰ কথা এটা এইটো অখিল গগৈ ডাঙৰীয়াই যিটো কৈ আছে, আৰু এটা অজিত ভূঞা ডাঙৰীয়াই এটা প্ৰস্তাৱ ৰাখিছে যে অসমৰ সকলো আঞ্চলিক শক্তিক এখন মঞ্চৰ অধীনত আনিব লাগে। এতিয়া কোনটো আচলতে বেছি বিজ্ঞানসন্মত, কোনটো বেছি গণতান্ত্ৰিক আৰু কোনটো বেছি ইনক্লুচিভ এইটো চাব লাগিব। তিনি গগৈ আৰু দুই গগৈৰ যিটো ষড়যন্ত্ৰ, যিটো মানে এটা সংকীৰ্ণ সাম্প্ৰদায়িক গণ্ডিলে ঠেলি দিয়াৰ যিটো ষড়যন্ত্ৰ, সেইটোত আমি ভৰি দিম নে নিদিম এইটো ভাবি ল'ব লাগিব। যিটো তেখেতে কৈছে যে দুৰ্ভাগ্য হ'ব, দুৰ্ভাগ্যজনক একলগ হোৱাটো দুৰ্ভাগ্য হোৱাৰ এটা সম্ভাৱনা আছে নেকি, এইটো চাই ল'ব লাগিব। কাৰণ এইটো এটা ষড়যন্ত্ৰ, এইটো এটা জাল এখন বেলেগে বনাইছে, যাৰ জালত আমি ভৰি দিব নালাগিব। কাৰণ চব এই গোটেই খেলটো খেলি আছে তেওঁলোকে সংকীৰ্ণ উজনি অসমৰ মানুহৰ মাজত সংকীৰ্ণ এটা ৰাজনৈতিক গণ্ডিৰ মাজলৈ ঠেলি দিয়াৰ এটা পৰিৱেশ। তিনি গগৈ কথা উঠাই দিলে, তিনি গগৈ, দুই গগৈ, এইবোৰৰ কথাই মানুহৰ মাজত যাতে আকৌ আহোম সংকীৰ্ণতাৰ মাজলৈ মানুহক যাতে ঠেলি নিদিয়ে, এইটো চাব লাগিব। এইটো আমি চাই বিশ্লেষণ কৰি আমি য'ত বিচাৰিছোঁ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ইয়াত অংশগ্ৰহণ, যিবোৰ এসময়ত এলিনেট হৈ থাকিলে, যেনে ধৰক কাৰ্বি পাহাৰ, যেনে বড়ো, তেওঁলোকে আজি অসমীয়া বুলি ক'বলৈ বেয়া পায়, কিন্তু তেওঁলোকক আমি লোৱাৰ এটা প্ৰয়াস কৰিছোঁ। আমি মিচিংসকলকো ল'ব লাগিব, গণশক্তি আছিল, আমি সোণোৱাল কছাৰী গণমঞ্চ, বাকী সকলো সোণোৱাল ৰাইজ বিজেপি সৰ্বানন্দ সোণোৱালৰ নামত থাকিলেও তেওঁলোকৰ মাজততো কোনোবাই চেষ্টা কৰিছে নিজে ধৰিবৰ কাৰণে। তেওঁলোকক ঐক্যবদ্ধ কৰাৰ যিটো দায়িত্ব, এইটো আমি ফাৰ্ষ্ট ল'ব লাগিব। বাকী আমি লুৰিণ গগৈ অখিল গগৈৰ আজি জনপ্ৰিয়তা আছে কাৰণে আমি এইটো ভাবি ল'লে উচিত নহয় যে আমি দুজন লগ লাগিলে অসমৰ ৰাজনীতি সলনি হৈ যাব। মই এটা কথা লুৰিণজ্যোতি গগৈ, আৰু সেইটোৱে বেলেগ শক্তিক সুযোগ দিব, এইটো এটা ঠিকেই এটা কথা ষড়যন্ত্ৰৰ মায়াজাল এখন মেলি দিছে 3G আৰু 2G, আৰু আমি তাত ধৰি দিম নেকি? সেইটোৱে মই এটা কথা আপোনাক স্পষ্টকৈ কওঁ, মানে ৰাজনীতিত আপুনি ৰাজনীতি কৰিছে, মানে দলীয় ৰাজনীতি যেতিয়া কৰে তেতিয়া আপুনি জয়ৰ কথাটো থাকিবই লাগিব। যদি ৰাজনীতিত আপুনি যদি প্ৰেছাৰ গ্ৰুপ হিচাপে থাকিব খোজে, তেতিয়া আপুনি আঁচু কৰি থকা হ'লেও, আজি সভাপতি বা সম্পাদক হৈ থকা হ'লেও কোনো সমস্যা নাছিল। কিন্তু ৰাজনীতিত আপুনি জিকিব লাগিব, আৰু জিকাৰ স্বাৰ্থত এই ধৰক কোৱালিশ্যনৰ ৰাজনীতি, এতিয়া আমাৰ দেশত কোৱালিশ্যনৰ ৰাজনীতিয়ে খুব মানে ভাল ফলাফল কৰিছে। আজি বিজেপিয়ে যি ক্ষমতাত আহিছে, বিজেপিয়ে কোৱালিশ্যনৰ ৰাজনীতি আধাৰ কৰিয়ে ক্ষমতালৈ আহিছে। গতিকে এই কোৱালিশ্যনৰ ৰাজনীতি কৰিবলৈ যাওঁতে বহুত এৰাধৰা কৰিবলগীয়া হয়। আপুনি জাতীয়তাবাদী, অখিল গগৈ অলপ লেফ্ট লিবাৰেল, বা ভূপেন বৰাৰ আদৰ্শটো অলপ নেশ্যনেল পাৰ্টি এটা। গতিকে তাত কিন্তু কম্প্ৰমাইজ যদি নকৰে, তেনেহ'লে কিন্তু আপোনালোকে 26ত ভাল এখন যুঁজ কৰিম তেনে কথা ভাবি লাভ নাই। একদম 100% আপুনি একদম প্ৰেক্টিকেল কথা এটা কৈছে, সেইটোৱে ডেমক্ৰেটিক। আমি অকণমান কম্প্ৰমাইজ কৰিব লাগিব, আমি বুজি পাব লাগিব যে আমি য'ত আমি বিকেন্দ্ৰীভূত চিন্তা এটা কথা কৈ থাকোঁ, তাত যদি কেন্দ্ৰীভূত ধাৰণা এটা ইম্প'জ কৰি দিওঁ, এইটো চাইণ্টিফিক নেকি? মোক কওকচোন, এইটো ডেমক্ৰেটিক নেকি? আমি কথাই কথাই বিকেন্দ্ৰীভূত ক্ষমতা, বিকেন্দ্ৰীভূত চিন্তা, এইটোৰ বিৰুদ্ধেতো আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ জন্ম।
এতিয়া য'ত আমাৰ সন্মুখত আপুনি কোৱা নিচিনাকৈ কোৱালিশ্যনটো য'ত ZPM আমাক দেখুৱাই দিলে নহয় মিজোৰাম আমাৰ ওচৰত সৰু ৰাজ্য ZPM 5টা ৰাজনৈতিক দলে একেলগে আঞ্চলিক দল থিয় হৈ এখন চৰকাৰ বনাই মুখ্যমন্ত্ৰী কৰি দিলে NPP আমাৰ কাষত আছে তেওঁলোকেও লগত অকল NPP আছে নেকি তাৰ লগত আৰু দল সৰু সৰু দল কোনোবাই 5টা MLA কাৰোবাৰ আছে কাৰোবাৰ 2টা 3টাও আছে একেলগে চলিছে মানে নাগালেণ্ডতো হৈছে গতিকে আমি অকণমান বস্তুটো সুদূৰ প্ৰসাৰী চিন্তাৰে চাব লাগিব যিটোৱে আমাৰ দুটা আমি সমাজৰ কাৰণে কৰিছোঁ সামাজিক প্ৰভাৱ যাতে নপৰে আনডিউ এডভান্টেজ যাতে শাসকীয় পক্ষ বা যিসকলে আমাক সদায় এই উত্থানটো ধ্বংস কৰিবলৈ বিচাৰিছে এইটোৱে যাতে সুযোগ ল'ব নোৱাৰে এইটো আমি কিন্তু চাব লাগিব নহ'লে এই যিটো আপুনি কোৱা নিচিনাকৈ অশ্বমেধৰ ঘোঁৰা ক'ৰবাত কেতিয়া দুৰ্ঘটনা সংঘটিত হ'ব ক'ত ৰুদ্ধ আৰু স্তব্ধ হৈ যাব আপুনি মই ক'বই নোৱাৰিম লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ইমান সময় আপোনাৰ লগত কথা পাতি অন্ততঃ আপোনাৰ চিন্তাটো ভাল যেনেই লাগিছে খুব সুন্দৰ চিন্তা আপোনাৰ আনকালে বেয়া লাগি আছে তেনেকুৱা নহয় আজি মই আপোনাক প্ৰথমবাৰ আপোনাৰ লগত সাক্ষাৎকাৰত অংশ লৈছোঁ আৰু আপুনি মূল্যবোধৰ ৰাজনীতিটোত খুবেই জোৰ দিছে গুৰুত্ব দিছে এতিয়া মই এটা বেলেগ কথা সুধিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ থাকে যে তেওঁৰ মানুহ আছে কংগ্ৰেছৰ ভিতৰত আপুনি বিৰোধী ঐক্য মঞ্চৰ সম্পাদক আছিল আপুনি এই গোটেই নিৰ্বাচনটোত সকলোৰে লগত একেলগ হৈ আপুনি নিৰ্বাচন খেলিলে আপোনাৰ কেতিয়াবা এনেকুৱা অনুভৱ হয়নে মুখ্যমন্ত্ৰীৰ মানুহ ইয়াৰ মাজতো আছে নিশ্চয় আছে থাকে চাওক আমি একেলগে কথা পাতি থকা মানুহ হঠাৎ পিছদিনাখন যেতিয়া গুচি যাব ইমান এটা বিশ্বাসযোগ্যতাৰ যেতিয়া সংকট আহিব তেতিয়া স্বাভাৱিকভাৱে আহিব আৰু চাওক এই যে গোটেই নিৰ্বাচনৰ ওচৰ যিমান চাপিছে সিমান কংগ্ৰেছী মানুহ বিজেপিলৈ যোৱাৰ সুতটো বাঢ়িছে এইবোৰে আমাক বহুত মই কথাটো কেনেকৈ ভাবোঁ জানে এতিয়া আছুত লুৰিণজ্যোতি গগৈৰ মানুহ আছে নে নাই আছে নাই মোৰ মই এই ধাৰণাটো আপুনি কৈছে ময়ো আগতে কি হয় যেতিয়া আছুৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ সাধাৰণ সম্পাদক ৰাতিপুৱা যেতিয়া সভাপতি সম্পাদক দুজন যেতিয়া নিৰ্বাচিত হৈ মোলৈ প্ৰথম ফোনটো কৰে আমাৰ পৰ্যবেক্ষকে নাম ঘোষণা কৰাৰ পাছত মোৰ প্ৰথম বাক্যটো সকলো যিমান আছে সকলো নেতাক মই প্ৰথম বাক্য কৈছিলোঁ যে লুৰিণজ্যোতি গগৈৰ মানুহ হ'ব নালাগে যিটো আমাৰ আদৰ্শ সেই আদৰ্শৰ এই সত্তাটোৰ মানুহ হ'ব লাগে আৰু যিদিনাখন মোৰ মানুহ মোৰ বা এওঁ সভাপতিৰ মানুহ এইটো যিদিনাখন হ'ব সেইদিনাখনেই এটা লবিৰ আৰম্ভণি হ'ব সেইদিনাখনেই মূল আমাৰ যিটো অবজেক্টিভ ছাৰ্ভ কৰিব নোৱাৰিম আমি যি লক্ষ্য লৈ ছাত্ৰ সন্থা কৰিছোঁ সেইটো কৰিব নোৱাৰিম আমি এই সংকীৰ্ণতাৰ গণ্ডিৰ মাজত সীমাবদ্ধ এই কথা কিন্তু চবকে কৈছোঁ মোৰ শিৱসাগৰ মই সেইটো সময়ত মোৰ নাজিৰাত হোৱা যিখন অধিৱেশন তেতিয়া মোৰ মনত আছে মই চবতে এই কথা কওঁ কেতিয়াও নহ'লে কি হয় এওঁ লুৰিণ গগৈৰ মানুহ এওঁ সভাপতিৰ মানুহ এই বস্তুটো মই এইটো আনকি মই ইয়াতো ৰাজনীতিটো কোন ক'ৰ মানুহ সিহঁতকৈ মুখ্যমন্ত্ৰী কোনোবা আহিছে গৈছে সেইটোতো হিচাপ নিকাচ হৈ থকা নাই কোনে ভাল কাম কৰিলে সেইটো সময়ত গোপীনাথ বৰদলৈ যুঁজি পিনে পূব পাকিস্তানত চামিল কৰণৰ পৰা বাধা দি ৰাখিলে মাটি বেলেগক দিম বুলি কৈ দিয়া কথাটোত বাধা দিলে বাংলাদেশীক আনি ইয়াত মাটি নিদিওঁ বুলি ক'লে এইটোহে হিচাপ হৈছে এইটোহে জাতিটো বচাইছে হয় নহয় হিতেশ্বৰ শইকীয়াৰ তেতিয়া গণশত্ৰু হৈ থকাৰ পাছত মানে গণশত্ৰু বুলি ক'লে তেতিয়া তাৰপিছততো প্ৰফুল্ল মহন্তই কৰাৰ পিছতো তেওঁ গুপ্ত হত্যাত জড়িত হৈ গ'ল সেইটোতো মানুহে চাইছে অৱলোকন কৰিছে আৰু তৰুণ গগৈ ডাঙৰীয়া যেতিয়া আহিলে তেতিয়া অসমৰ অৱস্থা খুব বেয়া আছিল এফালে হত্যা হিংসা চাৰিওফালে মানে ফিল গুড ফেক্টৰটো নাই আৰু তেওঁ কিন্তু অৰ্থনৈতিকভাৱে তেওঁ অকণমান কিন্তু ভাল কৰি দিলে গোটেই কথাটো সেইটো মানুহে এইটো ভাল কথাটো আমি সকলোৱে স্বীকাৰ কৰিব লাগিব পৰিৱেশটো লৈ আহিলে কাম কাজো কৰিলে গুৱাহাটীখনো ধুনীয়া কৰিলে নতুন 100% মই সফল হৈছে বুলি মই নকওঁ কিন্তু অন্ততঃ কিবা এটা কৰিলে কৰাৰ লিডাৰশ্বিপটো যাৰ কাৰণে প্ৰতিদান 3টা টাৰ্ম 15 বছৰ মানুহটো অজ্ঞানী নহয় মানুহ বুদ্ধিয়ক ছবি মানে ভাবি চিন্তিয়ে কিবা এটা দিছে ঠিক আছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মই কিছু আপোনাক অতীতলৈ লৈ যাব বিচাৰিছোঁ আপুনি যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদটো এৰিছিল তিনিচুকীয়া যি অধিৱেশন হৈছিল আপুনি দুলীয়াজানত অধিৱেশন হৈছিল দুলীয়াজান অধিৱেশনৰ সময়ত আপুনি যি শেষৰটো স্পীচ দিছিল ভাষণ দিছিল বহু মানুহৰ নাম নোকোৱাকৈ আপুনি বহুখিনি কথা কৈছিল কান্দি কান্দিও আপুনি বহুখিনি কথা কৈছিল আপুনি ভাবেনে আপোনাৰ কান্ধত বন্দুক থৈ কোনোবা বেলেগে গুলী ফুটালে বুলি চাওক যেতিয়া নিজৰ মোৰ স্বাৰ্থ থাকিব তেতিয়াহে মই ভাবিম যে কোনোবাই মোক ব্যৱহাৰ কৰিছে মোৰ ব্যক্তি স্বাৰ্থ নাই মোৰ জাতীয় স্বাৰ্থ কিবা কৰিব পাৰিছোঁ নোৱাৰিছোঁ সময়ে কোৱা বা একেবাৰে এগৰাকী সৰু হয় নেকি মই এগৰাকী মই নিমিত্ত মাত্ৰ চেষ্টাহে কৰি আছোঁ মই কওঁ কেতিয়াবা মোৰ কামত যদি মানুহৰ কাৰণে জাতিটোৰ কাৰণে সমাজখনৰ কাৰণে 0.00001% যদি কিবা কণ্ট্ৰিবিউট কৰোঁ যেতিয়া যিদিনাখন মৃত্যু হ'ব শান্তিৰে মৰিব পাৰিম এইটোৱে কথা খাই বৈতো আপুনি মই সকলো জীয়াই থাকিব পাৰিম দুখন হাত দিছে ভগৱানে ভৰি দুটা দিছে মগজুটো দিছে কাম কৰি খাই বৈ থাকিব পৰা ক্ষমতা সক্ষমতা আমাৰ আপোনাৰ মোৰ সকলোৰে আছে কিন্তু আপোনাক মোক যেনেকৈ নিজৰ ব্যক্তিগত জীৱনৰ কাৰণে কাম কৰিব দিছে অকণমান নহয় অকণমান মানুহৰ কাৰণেও সমাজৰ কাৰণেও মানৱতাৰ কাৰণেও জাতিটোৰ কাৰণেও কাম কৰিব দিছে এইকণ পাহৰি যদি কেৱল মাত্ৰ ব্যক্তি স্বাৰ্থৰ গণ্ডিৰ ভিতৰত আপুনি মই সোমাই থাকোঁ তেতিয়া নিশ্চিতভাৱে মই পৃথিৱীলৈ অহাৰ যিটো অৰ্থ জীৱনৰ যিটো বিশাল অৰ্থ সেই অৰ্থ উপলব্ধি কৰিব নোৱাৰিম 100%টো কোনেও উপলব্ধি কৰিব নোৱাৰে কিন্তু তথাপিও মৰ্মাৰ্থ আৰু গুহাৰ্থ বুজিবলৈ অলপ নহয় অলপ চেষ্টাটো সকলোৱে কৰিব লাগিব লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা আছে নাই সপোন আছে নাই আপোনাৰ নাই মই আগতেও কৈছোঁ যে মুখ্যমন্ত্ৰীটো মোৰ কাৰণে ডাঙৰ কথা নহয় মই একো নহ'লেও জীৱনত মই বোলে এবাৰো জিকিব নোৱাৰিলোঁ কিন্তু আপুনি মই ভবা সপোনৰ অসমখন যদি প্ৰতিষ্ঠা হৈ গ'ল উন্নত অসম
য'ত অতি সুন্দৰ এখন সমাজ আছে, মানৱীয় প্ৰমূল্যৰে সমৃদ্ধিশালী সমাজ, শংকৰাজনৰ সপোনৰ সমাজখন, চুকাফা নৰনাৰায়ণৰ সপোনৰ সমাজখন, আমাৰ লক্ষ্মীনাথ বেজবৰুৱা বা জ্যোতিপ্ৰসাদ আগৰৱালাহঁতে যি আধাৰ তৈয়াৰ কৰিছে, সেই সমাজখন যদি গঢ়ে য'ত আমি অৰ্থনৈতিকভাৱে শক্তিশালী হওঁ, আমাৰ এনেকুৱা 100গৰাকী ভাৰতীয় মানুহৰ ভিতৰত 10গৰাকী উদ্যোগপতি অসমৰ পৰা ধনী মানুহ আমি আমাৰ ইয়াৰ পৰা প্ৰেৰণ কৰিব পাৰিলোঁ, আমি সৃষ্টি কৰিব পাৰিলোঁ। নবেল বঁটা পোৱা মানুহ 2গৰাকী, 3গৰাকী, 5গৰাকী অসমীয়া মানুহে সৃষ্টি কৰিলোঁ। ভাটনাগৰ বঁটা পোৱা মানুহ 50গৰাকী সৃষ্টি কৰিলোঁ। জ্ঞানপীঠ বঁটা পোৱা মানুহ 100গৰাকী সৃষ্টি কৰিলোঁ। অলিম্পিকত গ'ল্ড মেডেল পোৱা 5গৰাকী আমি খেলুৱৈ সৃষ্টি কৰিলোঁ। সেইখন সমাজ নিৰ্মাণ কৰিবলৈহে আপুনি মই যুঁজি আছোঁ। আপোনাৰ মোৰ বাকী কি স্বাৰ্থ আছে? ইমান চিঞৰি জাতীয়তাবাদ কৰি শ্ৰম কৰি সন্মুখত প্ৰত্যাহ্বান থকাৰ পাছতো আমি যুঁজি থকাৰ কাৰণটো সেইটো। সেইখন সমাজ বিচাৰোঁ, উন্নত সমাজ, আমাৰ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড যাতে উন্নত হওক। অসম ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্যবোৰৰ ভিতৰত 5খনৰ ভিতৰত থাকক। পৃথিৱীৰ শ্ৰেষ্ঠ এটা সভ্যতা হিচাপে অসমীয়া মানুহৰ সভ্যতাটো জীয়াই থাকক। এইটোৱেইটো আমাৰ কথা। সেইটো কাৰণে সেইকাৰণে মই কৈছোঁ, মুখ্যমন্ত্ৰী কোন হয়, অখিল গগৈ হয় নে গৌৰৱ গগৈ হয়, ডাঙৰ কথা নহয়। মই একো নহ'লেও মই ভবা সপোনৰ সমাজখন আৰু অসমখন দুটা নামহে ক'লে, অখিল গগৈ বাদ দি আৰু বেলেগো হ'ব পাৰে, হ'ব পাৰে। এই সময়ত সম্ভাৱনা থকা দুগৰাকী ভূপেন বৰাও হ'ব পাৰে। এটা কথা মই আপোনাক সুধো, এতিয়া চাওক, আপোনালোকে যিখন যুদ্ধ কৰি আছে বা যুদ্ধ যিখন চলাবলৈ গৈ আছে, সেইখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুদ্ধ নহয়, সেইখন যুদ্ধ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে যুদ্ধ নহয়, কেৱল মাত্ৰ নহয়। সেই যুদ্ধখনত আপোনালোকে আগবাঢ়ি যাওঁতে এতিয়া এনেকুৱাকৈ মানুহে এনেকুৱা ধৰণৰ এটা ধাৰণা মানুহে লৈ ল'ব যে হিমন্ত বিশ্ব শৰ্মাক বেয়া পাওক, আপোনালোকে বিজেপিক বেয়া পাওক, আমাক আদৰি লওক। কিন্তু সেই ভিজনটো 2026ৰ কাৰণে আপোনালোকে চিন্তা চৰ্চা কৰিছেনে নাই? সেই ভিজন মানুহক যদি নাই, মোৰ ভিজনৰ আধাৰটো যদি মানুহক দেখুৱাব নোৱাৰোঁ, তেতিয়াহ'লে মানুহ আমাৰ লগত কিয় আহিব? তেওঁলোকে কৰি থকা কামৰ বিপৰীতে আমি ব্যতিক্ৰমী কাম আৰু কোনবোৰ কামে আমাৰ সমাজখনৰ, আমাৰ জাতীয় অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিব, আমাৰ ৰাজনৈতিক যিটো অস্থিৰতা, এটা সাংঘাতিক এটা পৰিৱেশ, সেইটো কেনেকৈ আমি নাইকিয়া কৰিব পাৰিম, এইবোৰক যদি আমি ভিজনটো মানুহক দেখুৱাব নোৱাৰোঁ, আমি শিক্ষা কি হ'ব, স্বাস্থ্য কি হ'ব, যোগাযোগ ব্যৱস্থা কি হ'ব, এই সকলো কথাৰ এটা ভিজন লাগিব। ভিজন ফৰ 2026 এইটো লাগিব। সেইটোৰ যোগেদি আমি মানুহৰ মাজলৈ যাব লাগিব। আৰু তাৰ কাৰণে আমি সমগ্ৰ পৃথিৱীত থকা যিটো গ্ল'বেল অসমীয়া ছ'চাইটি আছে, তেওঁলোকৰ পৰাও আমি ল'ব লাগিব বহুত কথা বতৰা। সেইটো আমি কথা বতৰা পাতি আছোঁ। আমি অকণমান নেটৱৰ্কিঙো কৰিছিলোঁ জাতীয় পৰিষদ হিচাপে। এতিয়া সকলোৱে মিলি কৰিব লাগিব। পৃথিৱীত থকা বহুত ভাল এতিয়া ধৰক এই মই মোবাইল যিটো লৈ আছোঁ, আইফোন, ইয়াৰ মেটাভাৰ্ছৰ কাৰণে যিসকল বিজ্ঞানী আছিলে, তাৰ ভিতৰত অসমীয়া এগৰাকী বিজ্ঞানী আছিলে, কিশোৰী কোঁৱৰ। এইসকল মানুহৰ পৰা আমিতো ল'ব লাগিব। এতিয়া বহুত এনেকুৱা বিখ্যাত মানুহ, যাৰ আপোনাৰ নিজৰ পাণ্ডিত্য বা নিজৰ বৈজ্ঞানিক বিভিন্ন ধৰণৰ কথা বতৰাই আমাক সহায় কৰিব পাৰে। বহুত ভাল ব্যৱসায়ী আছে, পাৰ্থ গগৈৰ নিচিনা ব্যৱসায়ী আছে। তেওঁলোকৰ পৰা আমি কি ল'ব পাৰোঁ, এইটোহে ডাঙৰ কথা। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততো আছে। এতিয়া ৰাজস্থান ৰয়েলছৰ মালিকটো অসমৰে হয়, তেওঁলোকৰ ভাল ব্যৱসায়ী। তেওঁলোকৰ পৰা আমি কি ল'ব পাৰোঁ? ঠিক আছে, আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আমি আপোনাৰ লগত কথা পাতিম। বহুকেইটা প্ৰশ্ন আছে লুৰিণজ্যোতি গগৈলৈ। আমাৰ গগৈ ডাঙৰীয়া, মই পোনপটীয়াকৈ এটা প্ৰশ্ন সুধিবলৈ লৈছোঁ। আপোনাৰ এইটো তৃতীয়টো নিৰ্বাচন, উপ নিৰ্বাচনক বাদ দি পেলাই ইভিএমৰ প্ৰসংগটো আহে প্ৰত্যেকবাৰে। এইবাৰো আহিছে ইভিএমৰ প্ৰসংগ। ভোটৰ পাৰ্চেণ্টেজক লৈ পেলাই যথেষ্ট অসন্তুষ্টি আমি দেখিবলৈ পাইছোঁ। আমি দেখোঁ ইভিএমক লৈ যথেষ্ট চৰ্চা চলি থাকে। আজি জ্যেষ্ঠ অধিবক্তা কপিল চিবালে এইকেইটা দিনত 17C ফৰ্মৰ ডাটা কিয় আপলোড হোৱা নাই বুলি প্ৰশ্ন সুধিছে, বা তেনেকুৱা ধৰণৰ নিৰ্বাচন আয়োগক লৈ যথেষ্ট প্ৰশ্ন চলি আছে। এতিয়া ইভিএমটো যেতিয়া বিৰোধী জয় হয়, তেতিয়া বিৰোধী জয় হ'লে গণতন্ত্ৰৰ জয় বুলি কয়, আৰু ইভিএমক যেতিয়া বিৰোধী হাৰে ইভিএমক দুখ দিয়ে। এইটো চৰ্চা চলা কথা, বিজেপিৰ ফালৰ পৰা কয় এনেকুৱা ধৰণৰ কথা। ইভিএমক লৈ আপোনাৰ কেনেকুৱা ধৰণৰ অনুভৱ? চাওক, মেচিন যিকোনো এটাই মেচিনক মেনিপুলেট কৰিব পাৰে, এইটোতো সত্য। হেক কৰিব পাৰে, এইবোৰ সত্য। কিন্তু কথাটো হৈ গ'ল যে এইটো এটা ছফ্টৱেৰ ড্ৰিভেন বস্তু এটা। ইয়াৰ মানে যিটো এজেঞ্চিয়ে এই গোটেই ব্যৱস্থাটো চলায়, ইলেকশ্যন কমিশ্যন, এইটো এটা ইণ্ডিপেণ্ডেণ্ট ডেম'ক্ৰেটিক এটা ইনষ্টিটিউশ্যন এটা। তেওঁলোকৰ স্বতন্ত্ৰতাত যেতিয়া প্ৰশ্ন নাথাকিব, তেতিয়াও এই প্ৰশ্নবোৰ নাহে। কাৰণ গোটেই ব্যৱস্থাটো সুৰক্ষিত হৈ যদি থাকে, তেতিয়া প্ৰপাৰ ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন এটা হয়। এতিয়া সন্দেহৰ থল এইকাৰণে আছে, এনেকুৱা কিছুমান ঘটনা পৰিঘটনা হৈছে য'ত ইলেকশ্যন কমিশ্যনৰ ওপৰত মানুহৰ সন্দেহ আহিছে। সেইকাৰণে এতিয়া যে 1 কোটি ভোটাৰ বহা, ডিব্ৰুগড় লোকসভাতে 4.2% ভোটৰ হাৰ আৰু বহা বুলি যিবোৰ কথা আহিছে, সেইবোৰ কথা নিশ্চয় চিন্তাৰ অৱকাশ থাকিব, সন্দেহ থাকিব। কপিল চিবালৰ দৰে সুপ্ৰিম কোৰ্টৰ বাৰ কাউন্সিলৰ সভাপতিগৰাকীৰ প্ৰথম যিখন প্ৰেছ মিট নিৰ্বাচিত হোৱাৰ পিছত যিবোৰ কথা কৈছে, কেৱল মাত্ৰ ইলেকশ্যন, 17C ফৰ্ম, ডাটা, প্ৰয়োজনীয় ল'ব লগা সাৱধানতা আৰু যিবোৰ এনামলিজ আছে, এইবোৰ যে আঙুলিয়াই দেখুৱাইছে, তাৰতো কাউণ্টাৰ ইলেকশ্যন কমিশ্যনে কৰা নাই, কৰিব লাগিছিল। চব এইখন ডেমক্ৰেচি, আমি যিকোনো কথা আমি উত্থাপন কৰিব পাৰোঁ, উত্তৰো দিব লাগিব। যিটো কম্পিটেণ্ট অথৰিটি হয়, তেওঁলোকে ক'ব লাগিব, আমাক আশ্বস্ত তেওঁলোকে কৰিব লাগিব, লুকুৱাইতো ৰাখিব নোৱাৰে। সুপ্ৰিম কোৰ্টে বহুত চেষ্টা কৰিছে ধৰক বিভিন্ন কথা বতৰা। গতিকে আমি গণতন্ত্ৰ বচাবলৈ এই কামটো কৰিব লাগিব। গতিকে
এইটো মানে বিজেপিৰ যিটো তেওঁলোকৰ কোৱা কথাটো এইটো মই ভাবোঁ যে সঠিক আৰু শুদ্ধ নহয় তেওঁলোকেও উপলব্ধি কৰিব লাগে পৃথিৱীৰ অতি উন্নত ৰাষ্ট্ৰবোৰত আজিও কিয় বেলট পেপাৰ আছে এইটো যদি প্ৰশ্ন কৰোঁ আমেৰিকাৰ নিচিনা অতি উন্নত ডেমক্ৰেচি য'ত শিক্ষিত হাৰ মানুহৰ হাৰ বেছি ধনী ৰাষ্ট্ৰ চব মানে চবেই মাছ মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি কানেক্টেড চব মানুহ এটা তেওঁলোকে বক্তব্য ৰাখিলে দুজনৰ এটা অফিচিয়েল ফৰ্মেল ডিবেট হ'লে সকলো মানুহে একেলগে উপভোগ কৰিব পাৰে লাখ লাখ মানুহে তাৰ লগত ইনভলভ হ'ব পাৰে তাতো কিয় বেলট তেতিয়াহ'লে এইটোক লৈ এটা প্ৰশ্ন তোলাৰ অৱকাশ আমাৰ সকলোৰে আছে থাকিব এটা বহুত দীঘলীয়াকৈ প্ৰশ্ন থাকিব আৰু সেইকাৰণে কেছো কৰিছে সুপ্ৰিম কোৰ্টত কিছু মানুহে গতিকে মই আজিয়ে নকওঁ যে এইটো সাংঘাতিক গণ্ডগোল হৈছে বা গণ্ডগোল কৰিছে কিন্তু সন্দেহৰ থল মই এটা কথা মই লুৰিণজ্যোতি গগৈ আপোনাক স্পষ্টকৈ সোধোঁ এই কথাটো যে আজি সোধাটো আৰ্লি তথাপিতো মই সুধিছোঁ আপোনাক যে আমি ভাবোঁ যে বিৰোধী ঐক্যই যিধৰণে 2024 খেলিলে 2026লৈও এটা অন্তত কোঅৰ্ডিনেশ্যন থাকিব আসন বুজা পৰা থাকিব সেইটো আমি এতিয়ালৈকে আপোনালোকৰ কথাখিনি শুনি সেইটোৱে অনুভৱ কৰিছোঁ পলিটিকেল কম্পালচন আমাৰ সকলোৰে আমি কৰিব লাগিব কাৰণ আমি সকলোকে এইটো কথা যেহেতু ৰাইজে সকলোৱে বিচাৰিছে বিজেপিক পৰাভূত কৰিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিব লাগে এইটো আমি সন্মান জনাই সকলোৱে থাকিব লাগিব আৰু এইবাৰ যিটো আমাৰ যিটো মডেল এইটো ক্লিক কৰিছে আমি যিটো কম্বিনেশ্যন যিটো মডেল বুলিয়ে কওক বা যিধৰণে এগ্ৰেছিভলি আমি কেম্পেইনিং কৰিলোঁ এইটো মানুহে একচেপ্ট কৰিছে আৰু আমাৰ পক্ষত মানুহ আহিছে কিন্তু সেই মানুহৰ সংখ্যাই জিকাব পাৰিছেনে নাই পৰা এইটো 4 তাৰিখে এই কুৱেশ্যনটোতে এটা কথা থাকি গ'ল যে শেষ মুহূৰ্তত কি হয় 126খন আসন আপুনি যদি অসম জাতীয় পৰিষদে 50খন আসন বিচাৰি দিয়ে তাৰপিছত ৰাইজৰ দলে যদি 50খন আসন বিচাৰি দিয়ে তেতিয়া এই বস্তুটো মই খোলাখুলিকৈ কৈছোঁ আপোনাৰ খেলিমেলিটো আৰম্ভ হৈ যায় আচল খেলিমেলিটো এইবাৰো দেখিলে আপুনি 24ত যিটো আপোনাৰ খেলিমেলি হ'ল সেইটোৱে মূল কাৰণ সেই কথাটো এটা সেই ইকুৱেশ্যনটো পাৰিলে হয় বৰপেটা আৰু ডিফুটো এডজাষ্টমেণ্ট কৰিবলৈ পাৰিলে হয় আমিও আমাৰ ফালৰ পৰা মই বিফল বুলিও ক'ব লাগিব কাৰণ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ মই সিমান সফল হ'ব নোৱাৰিলোঁ কিন্তু প্লেছ কৰিছোঁ চেষ্টা কৰিছোঁ হৈ নুঠিলে সেইকাৰণে পৰৱৰ্তী দিন সময়তো এৰা ধেৰাটো লাগিব সকলো পক্ষৰ পৰা লাগিব কংগ্ৰেছ হ'ব পাৰে তেওঁলোক ছিনিয়ৰ পাৰ্টনাৰ বা তেওঁলোকৰ বেছি বিধায়ক আছে বা সাংগঠনিক শক্তি আছে কিন্তু বাকীবোৰৰো সেন্টিমেন্টটো উপলব্ধি কৰিব লাগিব আৰু দিব লাগিব আৰু এৰা ধৰা আপুনি যেটো কৈছে এৰা ধৰা কংগ্ৰেছে কৰিব লাগিব মই কোৱা নাই যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ লজিকেল হ'ব লাগিব মই মানে ইললজিক্যালি যদি এটা মানে অবাস্তৱ এটা কথা প্ৰায়োগিকভাৱে এটা ভুল বিষয় যদি উত্থাপন কৰি দিও অসম্ভৱ কথা এটা তেতিয়াতো এইটো কোনো যুক্তি থাকিব নোৱাৰে আমি কি বিচাৰিছো প্ৰথমে পৰাভূত কৰাটো বিচাৰিছো নাই হেতু যদি বিচাৰিছো তেতিয়াহলে এক হৈ থাকিবই লাগিব তাৰ কাৰণে অকমান এৰা ধৰা মই যদি বিচাৰিছিলো অলপ বেছি কম যদি হৈ গ'ল উপায় নাই আমি যুঁজিব লাগিব এতিয়া আপোনালোকৰ মাজতে চিঠি লিখালে কি হৈছে ভূপেন বৰাই চিঠি লিখিবলগীয়া হৈছে অখিল গগৈ লৈ সব এনেকুৱা ধৰণৰ অকমান কিছুমান দুইটা থকাটো ভাল থাকে হয় ডেমক্ৰেসি ইয়াত ফুল ডিবেট লাগিব পুৰা দ্বন্দ্ব লাগিব পুৰা যুক্তি তৰ্ক হ'ব লাগিব কিন্তু শেষত লজিক্যাল কনক্লুজন বুলি যেটো কয় যুক্তিসন্মত সমাধান সূত্ৰ যেটো এটা আমি বিচাৰি উলিয়াব লাগিব ভূপেন বৰা ডাঙৰীয়া হওক অখিল গগৈ ডাঙৰীয়া বা মই আমি বিচাৰি উলিয়াব লাগিব আৰু মধ্যম পন্থা বুদ্ধ দৰ্শনৰ যেটো মধ্যম পন্থাটো বিচাৰি উলিয়াব লাগিব গগৈ ডাঙৰীয়া এতিয়া বহুতে অংক কৰিছে আপুনি অংক কৰিছে নে নাই না মইতো জিকিম এটো আত্মবিশ্বাসী অত্যুৎসাহী নহয় মই আপোনাক লগতে আৰু এটা কথা কওঁ ইলেকশ্যনৰ নিৰ্বাচনৰ আগত ভোটৰ পূৰ্বে বিজেপি নেতা মন্ত্ৰীসকলৰ যদি আপুনি মন্তব্য শুনিছে তাত এটা কনফিডেন্স বা তেওঁলোকে 2 লাখ 5 লাখ কিন্তু এতিয়া যেহেতু ভোট হে হ'ল বিজেপিৰ নেতা মন্ত্ৰী আপুনি যদি মন্তব্য শুনিছে হিচাপ এতিয়া নাই তেওঁলোক সেই কনফিডেন্সটো কৰবাত কমিছে বুলি কমি আহিছে ভোটৰ ব্যৱধানটো কমি আহিছে কনফিডেন্সটো কমিছে বুলি ব্যৱধান এতিয়া নাইকিয়া হৈ গ'ল তেওঁলোকৰ 5 লাখৰ পৰা ভোটৰ ব্যৱধান নাইকিয়া হৈ গ'ল জিকিম যেনেকে হ'লেও এটা ভোটত হ'লেও জিকিম এটোলৈকে আহি গৈছে আৰু তেওঁলোকৰ মানে তেওঁলোকৰ অলপ পুতৌ লাগে তেওঁলোকৰ এই লম্ফজম্ফ কৰি থকা যিসকল নেতা এটা সময়ত কৈছিলে যে মানে এই ক্লাবৰ সভাপতি সংঘৰ সভাপতি ক্লাবৰ সংঘৰ সভাপতিৰ লগত যুঁজিবলৈ কিয় ভয় 10 গৰাকী তেওঁলোকৰ এমএলএ আছে ৰামেশ্বৰ তেলী ডাঙৰীয়া তেওঁলোকে কিয় টিকেটটো দিব নোৱাৰিলে মই এটোই মানে তেওঁলোকলে পুতৌ লাগে দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰামেশ্বৰ তেলী ডাঙৰীয়া দুগৰাকী ৰাজ্য চৰকাৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ আৰু বিমল বৰা আৰু কিমান লাখ তেওঁলোকৰ কৰ্মকৰ্তা এইবোৰ ক'ত গ'ল ইমান থকাৰ পাছতো লুৰিণ গগৈলে ইমান ক্লাবৰ সভাপতিলে ইমান ভয় কিয় তাৰ পিছতো সৰ্বানন্দ সোণোৱালৰ দিনত বিভিন্ন ধৰণৰ একদম কথা বতৰা তেওঁলোকে আৰম্ভ কৰিলে 5 লাখত জিকিব সাইকোলজিকেল ৱাৰ আৰম্ভ কৰিলে আজিকালি তেওঁলোকে পাহৰি গৈছে এতিয়া মানে সবৰে ফেসবুকে কওক সোশ্যাল মিডিয়া এটা নলেজ চলি আছে আগত আমি চাই ডিসিশন লৈছিলো এইটো কাজিয়া লাগিলে এইটো বেয়া হ'ল এতিয়া নহয় এইটো আসলে ইয়াৰ ভিতৰত কি আছে হিডেন এজেন্ডা কি চাই বিশ্লেষণ কৰি ডিসিশন লয় এটা সকলো কথা এই এনেকুৱা ফলছ প্ৰপাগান্ডা বা নেৰেটিভ বনোৱাৰ এতিয়া নলেজ চলি আছে এতিয়া তেওঁলোকৰ মানে মুখ্যমন্ত্ৰী তেওঁ যিজন মেইন লেফটেনেন্ট তেওঁলোকে নাজানে অলপ পঢ়া শুনা কৰা নাই এই ফলছ প্ৰপাগান্ডা কেম্পেইনিঙৰ এইটো যিটো সময় এইটো নলেজ চলি আছে মানে ভাবি চিন্তি যুক্তিৰে সিদ্ধান্ত লয় ঠিক আছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু এটা মই কথা সুধিম জাতীয়তাবাদী নেতা জাতীয়তাবাদ যিটো কোৱা হয় আমি প্ৰফুল্ল মহন্তৰ দিনৰ পৰাই দেখি আহিছোঁ যেতিয়া প্ৰফুল্ল মহন্ত ছাত্ৰ সন্থাত আছিল তাৰপিছত অসম গণ পৰিষদ হ'ল তেওঁ মুখ্যমন্ত্ৰী হ'ল প্ৰফুল্ল মহন্তৰ দিনৰ পৰাই দেখিছোঁ যে জাতীয়তাবাদী নেতাসকলে যেতিয়া ৰাজনীতিত ভৰি দিয়ে সম্পূৰ্ণ বিপৰীত হৈ যায় আমি এতিয়ালৈকে দেখা আপুনি এজন জাতীয়তাবাদী নেতা আপোনাৰ জাতীয়তাবাদী দল অসম জাতীয় পৰিষদ
মানুহে কিয় গ্ৰহণ কৰিব বুলি ভাবে? নহয়, সেইটোতো মানুহৰ সন্দেহ আজিও আছে, থাকিবই। আৰু এইটো আমাৰ জাতীয় বিড়ম্বনা, মই জাতীয় বিড়ম্বনা বুলি কওঁ যে আমাৰ যিসকল জাতীয়তাবাদী নেতা আছিলে, প্ৰফুল্ল মহন্ত, ভৃগু ফুকন, তেওঁলোকে মহাপুৰুষৰ দৰে সাধাৰণ মানুহে ব্যৱহাৰ কৰিছিল। ভগৱানৰ পিছতে ৰাস্তা দি গ'লে সকলো গামোচা আৰু চেলেং পাৰি থয়, সেইখন তুলি নি তাৰ পদধূলা তুলি নি বৰপেৰাত সাঁচি থয়। তেওঁলোকৰ বেমাৰ আজাৰ হ'লে মন্দিৰে মন্দিৰে, নামঘৰে, মছজিদে, গীৰ্জাই চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰে। এইটোতো তেওঁলোকৰ ষ্টেটাছ আছিলে। ইমান মানুহৰ ভাল পোৱাটোক তেওঁলোকে যেতিয়া পিঠি দিব পাৰিলে, তেতিয়াহ'লেতো তেওঁলোকে মানুহে ভবাৰ বিপৰীতে কাম কৰিলে। সৰ্বানন্দ সোণোৱাল আজি জাতীয় নায়ক ক'ত হৈছিলে? জাতীয়তাবাদৰ ধ্বজা বহন কৰিহে। বা তেওঁৰ গোটেই ৰাজনৈতিক কেৰিয়াৰটোৰ আৰম্ভণি ক'ত? জাতীয়তাবাদী চিন্তাৰে। পিছত যেতিয়া তেওঁ নিজে পিঠি দি তেওঁ এটা জাম কৰি পিনে বেলেগলৈ গুচি গ'ল, মানুহে সেইকাৰণে আমি জাতীয়তাবাদী শিবিৰে বা জাতীয়তাবাদী ধাৰাতে 3গৰাকী মুখ্যমন্ত্ৰী দিছোঁ, মানে 3টা টাৰ্ম। কিন্তু দিয়াৰ পাছতো আমি একো প্ৰাপ্তিৰ যিটো যদি আপুনি তোলাচানিত জুকি চাই জাতিটোৱে কি পালে? একোৱে নাপালে। আমাৰ অনুষ্ঠান শেষ হ'বৰ হৈছে, মই একেবাৰে ছাপ্লিমেণ্টাৰী কুৱেশ্যন এটাৰে শেষ কৰিম। ধৰক আপুনিয়ে ক'লে 3গৰাকী মুখ্যমন্ত্ৰী দিলে, আজি আপোনাকো সিমানখিনি মৰম দিছে, আমি ভাবিছোঁ, আমি যিটো দেখিছোঁ ৰাইজে বিশ্বাস কৰিছে। তেওঁলোকৰ সমান মই সমপৰ্যায় নহয়, মই নিমিত্ত মাত্ৰ, মই একেবাৰে চেষ্টা কৰি আছোঁ। সৰু সেই কথাটোকে মই আপোনাক সুধিব খুজিছোঁ যে আপোনাৰো সেই যদি অহংকাৰ হৈ যায় যে মোক বহুত মানুহে এতিয়া বিচাৰিছে, তেতিয়া 26ত আমি খেলখন যিভাৱে আপুনি খেলিব বুলি ভাবিছোঁ সেইধৰণে খেলিব নোৱাৰিব। তাৰ কাৰণে মাজে মাজে আত্মসমালোচনা কৰিছেনে নে কৰিম বুলি ভাবিছেনে? মই সেই কথাটো নিশ্চয় কৰিছোঁ আৰু পজিটিভ নোট মই শেষ কৰিব নিশ্চয় কৰিছোঁ। আৰু বেলেগেও সমালোচনা কৰিলে মই খুব আদৰেৰে গ্ৰহণ কৰিম। সেইটো গণতান্ত্ৰিক মানসিকতা মোৰ আছে। আৰু মই যদি মোৰ নিজৰ যিটো সত্তা, মোৰ চিন্তা, মোৰ এতিয়া যিধৰণে মই গোটেই কামটো কৰি আছোঁ, এইটো যদি সলনি হৈ যায়, মোৰ সত্তা আছে বুলি নকওঁ মই, যদি কিবা অকণমান সত্তা বুলি বস্তু আছে, সেইটো অপমৃত্যু ঘটিব। মই তেতিয়া সেই সত্তাটো নাইকিয়া হৈ মই ধুনীয়াকৈ কাপোৰ কানি পিন্ধি থকা লুৰিণজ্যোতি গগৈ হৈ থাকিম। মন্ত্ৰী লুৰিণজ্যোতি গগৈ হ'ব পাৰে, সাংসদ লুৰিণজ্যোতি গগৈ হ'ব পাৰে, বিধায়ক লুৰিণজ্যোতি গগৈ হ'ব পাৰে, কিবা কিবি XYZ হ'ব পাৰে। কিন্তু মই জাতিটোৰ কাৰণে মোৰ আদৰ্শৰ লগত জড়িত হৈ থকা যিটো সত্তা, ইয়াক জীয়াই ৰাখিব খুজিছোঁ, জীয়াই ৰাখিম, সেইটো মোৰ চেষ্টা। কথা দিছোঁ, আজীৱন থাকিব। আৰু তাৰ কাৰণেই যুঁজি আছোঁ। জানো সন্মুখত প্ৰত্যাহ্বান, জানো সন্মুখত কাঁইটীয়া ৰাস্তা, লোভনীয় প্ৰস্তাৱো আছে, লোভনীয় প্ৰস্তাৱ, প্ৰলোভনৰ ৰাজনীতি আছে, ব্লেকমেইলিঙৰ ৰাজনীতি চব আছে। নিশ্চিতভাৱে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপোনাৰ সৈতে ইমান সময় কথা পাতি আমি নিশ্চয় ভাল পালোঁ। আৰু আপুনি বিশ্বাস কৰিছে, অত্যুৎসাহী নহয় বুলি কৈছে, আপুনি আত্মবিশ্বাসী ডিব্ৰুগড়ত জয়লাভ কৰিব। আৰু আমি কামনা কৰিম যদি ডিব্ৰুগড়ত জয়লাভ কৰে, আপুনি ডিব্ৰুগড়বাসীৰ হৈ, অসমবাসীৰ হৈ কাম কৰিব। আৰু আপুনি কোৱাৰ দৰেই অসমত জাতীয়